আজি আমি আলোচনা কৰিম পাৰ্চেন্টেজ বা শতাংশৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ এমসিকিউ। এইবোৰ এমসিকিউ আপোনালোকে প্ৰেক্টিছ কৰিব। গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচৰ কাৰণে ইম্পৰ্টেন্ট হয়, এটো কমন টপিক হয়। চাওক নাম্বাৰ 1 12 ৰ 12% প্লাস 12 ৰ মান হ'ব। একেবাৰে ইজি হয়। 12 ৰ 12% কৰিব লাগিব, তাৰ লগত 12 যোগ কৰিব লাগিব। চাওক 12 ৰ কিমান দি আছে 12% প্লাস 12 ওকে। সো ইয়াতে 12 ৰ আমি পূৰণ দিব লাগিব। 12% মানে হল 12 ডিভাইড বাই 100 ওকে প্লাস ইয়াতে কিমান আহিব 12। ইয়াতে চাওক 12 আৰু 12 12 আৰু 12 আমি পূৰণ কৰিম, কিমান আহিব 144। 144 তলত কিমান থাকিল 100 প্লাস 12 ওকে। এতিয়া 144 ডিভাইড বাই 100 অর্থাৎ ইয়াতে দুটা 0 আছে 1.44 আহিব, দুই ঘৰ আগত দশমিক হ'ব প্লাস 12। এতিয়া 1.44 আৰু 12 যোগ কৰিব লাগিব। চাওক 12 এনেকৈ আগত লিখি ললো 0 0 দি ললো 1.44 এনেকৈ যোগ কৰিব লাগিব। সো 4 আহিল 4 2 প্লাস 1 3 1। সো এনসার আমাৰ কিমান আহিল 13.44। গতিকে চাওক অপশন নম্বৰ বি টো কারেক্ট হ'ব 13.44। তাৰ পিছৰ কোৱেশ্চনটো চাওক 5 ৰ 100% প্লাস 100 ৰ 5% এটো উলিয়াব লাগে। একেবাৰে ইজি হয়। চাওক 5 ৰ কিমান দি আছে 100% দিয়া আছে প্লাস 1 ৰ কিমান দিয়া আছে 5% দিয়া আছে ওকে। এটা সমাধান কৰিব লাগে। সো 5 ৰ এতে কি দিব লাগিব পূৰণ, ৰ মানে পূৰণ দিম আমি ইয়াতে 100% মানে হল 100 ডিভাইডেড বাই 100 ওকে প্লাস 100 ৰ ৰ মানে পূৰণ 5% মানে হল 5/100 ওকে। 5% মানে হল 5/100। 100 আৰু 100 কেনসেল যাব, ইয়াতে বাকি থাকিল আমাৰ 5 প্লাস 100 আৰু 100 কেনসেল গল, ইয়াতে বাকি থাকিল আমাৰ 5 5 প্লাস 5 কিমান আহিব 10। অপশন নম্বৰ এ টো কারেক্ট। কোৱেশ্চন নম্বৰ 3 চাওক 100 ৰ 100% ৰ লগত 200 ৰ 200% যোগ কৰিলে যোগফল কিমান হ'ব। এটো এডিআৰি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয়। চাওক একেবাৰে ইজি হয়। 100 ৰ 100% প্লাস 200 ৰ 200% ওকে। ইয়াতে প্লাস কিয় কৰিলো, ইয়াতে যোগফল বুলি কৈছে এই কাৰণে প্লাস কৰিব লাগিব। সো জাস্ট সমাধান কৰিম 100 ৰ মানে পূৰণ দিম 100% মানে হল 100 ডিভাইড বাই 100 প্লাস তে দিয়া আছে 200 আৰু ইনটু ৰ ঠাইতে আমি কি পাম ইনটু বহাম 200% মানে হল 200 ডিভাইডেড বাই 100 ওকে। সো 100 আৰু 100 কেনসেল গল, ইয়াতে বাকি থাকিল আমাৰ 100 প্লাস ইয়াতে 0 0 কেনসেল 0 আৰু 0 কেনসেল 200 ইনটু 2 400 ওকে। 200 ইনটু 2 কিমান আহিব 400। 100 প্লাস 400 কিমান আহিব 500। গতিকে অপশন নম্বৰ ডি টো কারেক্ট হ'ব। সো কোৱেশ্চন নম্বৰ 4 যদি x ৰ 5% প্লাস 75 ৰ 16% ইকুয়াল টু 16 হয় তেন্তে x ৰ মান হ'ব। মডেল কোৱেশ্চন হয়, এবাৰ আপুনি প্ৰেক্টিছ কৰিব লাগিব। এনেকুৱা কোৱেশ্চন বিলাক ইম্পৰ্টেন্ট হয়। x ৰ 5% অৰ্থাৎ x ৰ তো লিখি লও x ৰ 5% প্লাস 75 ৰ 16% ইকুয়াল টু কিমান দি আছে 16 দি আছে। সো x ৰ মানে পূৰণ দিব লাগিব 5% মানে হল 5/100 প্লাস 75 ৰ মানে পূৰণ 16% মানে হল 16 ডিভাইড বাই 100 ইকুয়াল টু 16 ওকে। তে চাওক জাস্ট আমি এটো কটাকটি কৰিব লাগিব। 5 20 গুণ কিমান আহিব 100, ইয়াতে 25 4 গুণ কিমান হ'ব 100, 25 3 গুণ কিমান আহিব 75। এতিয়া 4 4 16 ওকে। তে বাকি থাকিল ইয়াতে আমাৰ x/20 বাকি থাকিল x/20 প্লাস ইয়াতে বাকি থাকিল 3 আৰু 4 3 আৰু 4 পূৰণ কৰিলে কিমান আহিব 12 ইকুয়াল টু কিমান আহিব 16 ওকে 16 আহিব। এতিয়া x ডিভাইড বাই 20 ইকুয়াল টু 16 মাইনাস 12 16 ৰ পৰা 12 কি কৰিব লাগিব মাইনাস কৰিব লাগিব। 16 ৰ পৰা 12 মাইনাস কৰিলে আমি কিমান পাও 4 পাও ওকে। অর ইমপ্লাইজ x ইজ ইকুয়াল টু 20 ৰ লগত 4 পূৰণ কৰিব লাগিব 20 ইনটু 4 ইকুয়াল টু কিমান আহিলে আমাৰ आंसर 100। গতিকে অপশন নম্বৰ বি টো কারেক্ট হ'ব। সব 20 ইনটু 4 কিমান হ'ব 80 ওকে ভুল হল 20 ইনটু 4 80। গতিকে অপশন নম্বৰ এ টো কারেক্ট হ'ব 80।
তাৰপিছত কুৱেশ্যন নম্বৰ 5 কোনো এক সংখ্যাৰ 20% 25% 50% সমান 50% মান 21 সংখ্যাটো হল এডিআরই প্রিভিয়াস ইয়ার কোশ্চেন হয় একেবারে ইজি হয় আগৰ কনসেপ্ট এপ্লাই কৰিম চাওক কোনো এটা সংখ্যাটো আমি x বুলি ধৰিলাম সো x ৰ কিমান দি আছে 20% 20% কিমান দি আছে 25% কিমান দি আছে 50% মান কিমান দি আছে 21 ওকে এইখিনি তাৰ পৰা লিখি ল'ব পাৰিলো এতিয়া চাওক x ৰ মানে পূৰণ 20% মানে হল 20 divided by 100 ৰ মানে পূৰণ 25% মানে হল 25 divided by 100 ৰ মানে পূৰণ 50% মানে হল 50 divided by 100 ওকে ইকুয়াল টু কিমান আহিব 21 এতিয়া সক জাস্ট কাটাকুটি কৰিলে হ'ব 0 0 ক্যান্সেল গল 2 5 গুণ কিমান 10 সো ইয়াতে 5 থাকিল 25 4 গুণ কিমান আহিব 100 0 আৰু 0 ক্যান্সেল গল 5 দুগুণে কিমান আহিব 10 ওকে সো ইয়াতে বাকি থাকিল x divided by 5 into ইয়াতে কোনো 1 by 4 into ইয়াতে 1 by 2 equal to 21 okay this of x divided by 5 into 4 20 20 into 2 কিমান আহিব 40 x by 40 equal to 21 or implies x is equal to 40 লগত 21 পূৰণ কৰিব লাগিব 40 লগত 21 পূৰণ কৰিলে আমি কিমান পাও 840 okay 40 লগত 21 পূৰণ কৰিলে কিমান পাও 840 সো অপশন নম্বৰ সি তো কারেক্ট হ'ব একেবাৰে ইজি আছিল তাৰ পিছত তো সক একেবাৰে ইজি কোশ্চেন এটো এডিআরই প্রিভিয়াস ইয়াৰ কোশ্চেন হয় তো গ্রেড 4 পিআইকিউ হয় সক 200 or 200% ৰ মান হ'ব সক একেবাৰে ইজি 200 or 200% ইমান মান উলিয়াব লাগে ওকে সো 200 ৰ মানে পূৰণ দিব লাগিব 200% মানে হল 200 divided by 100 0 0 cancel গল 0 0 cancel গল বাকি থাকিল 200 into 2 equal to 400 অপশন নম্বৰ বি তো কারেক্ট সব তাৰ পিছত এটা মডেল কোশ্চেন সব কোশ্চেন নম্বৰ 7 20% or 40% ৰ মান কিমান হ'ব ওকে সো 20% or 40% okay 20% or kiman 40% so 20% mane hol 20 divided by 100 ro mane hol puron 40% mane hol 40 divided by 100 okay etia just ami cancel kori jam 0 0 cancel gol 2 5 গুণ কিমান 10 so ইয়াতে কিমান বাকি থাকিল 1 by 5 into 0 0 cancel 2 2 গুণ 4 2 5 গুণ কিমান 10 এতে উপৰত বাকি থাকিল 2 by 5 okay so 2 divided by 25 so 2 divided by 25 ইয়াক আমি দশমিকত প্ৰকাশ কৰিলে পাম 0.08 অৰ্থাৎ দুইক আমি 25 ডিভাইড কৰিলে পাও 0.08 কিন্তু সক অপশনত 0.08 দিয়া নাই ইয়াতে পার্সেন্ট হিসাবত দিয়া হৈছে গতিকে 0.08 ক আমি কি কৰিব লাগিব শতাংশত প্ৰকাশ কৰিব লাগিব ওকে so 0.08 মানে হল 8 divided by 100 আমি লিখিব পাৰো 8 divided by 100 মানে হল 0.08 কাৰণ দুটা 0 আছে ইয়াতে দুই ঘৰ আগত দশমিক আছে সেই কাৰণে 0.08 ক আমি 8 by 100 লিখিব পাৰো যেহেতু পার্সেন্ট দিয়া হৈছে গতিকে আমি 100% দি সংখ্যাটো পূৰণ কৰিব লাগিব ওকে কাৰণ অপশন বিলাক পার্সেন্ট দিয়া আছে এনেকুৱা দিয়া থাকিলে এটো দিলে হেতেন কিন্তু ইয়াতে অপশন এনেকুৱা দিয়া নাই এটো পার্সেন্ট দিয়া হৈছে সেই কাৰণে 0.08 প্ৰথমতে আমি ভগ্নাংশত প্ৰকাশ কৰিম ভগ্নাংশৰ পৰা আকৌ আমি পার্সেন্টলৈ কনভার্ট কৰিম ওকে এতিয়া সক এটো পার্সেন্টলৈ পৰিৱৰ্তন কৰিলে 100 and 100 cancel যাব 8 থাকিব গতিকে ইয়াতে পার্সেন্ট বাকি থাকিল 8% একেবাৰে ইজি হয় গতিকে সক অপশন নম্বৰ 8 কারেক্ট